নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা চিকেনৰ ৰেচিপি বনাবলৈ লৈছোঁ। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। এয়া কেৰাহী পাতি তেল দি দিলোঁ, গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। এইখিনি হ'ল চিকেনখিনি, এইখিনি বনাম মই এতিয়া। তেলখিনি ভালকৈ গৰম হোৱাত মই পিঁয়াজ দি দিছোঁ। এই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। তাৰপিছত আদা নহৰু পেষ্ট দিম। ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। ভিডিঅ'টো নিজেই কৰি আছোঁ যে, সেইটো কাৰণে অকণমান বেয়াও হৈছে বাৰু। লগতে তেজপাত দুটাও দিলোঁ আকৌ দেই। ইয়াৰ মাজতে সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। একেবাৰে নতুন হয়, আপোনালোক সকলোৱে আদৰি লয় যেন। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাত মই ইয়াত আদা নহৰু পেষ্ট দিছোঁ। মিক্সি বাতিটোকে দি দিছোঁ আৰু জোকাৰি জোকাৰি। এইখিনিও এতিয়া মই একেবাৰে আদা নহৰু গোন্ধ যোৱালৈকে ভাজি ল'ম, কেঁচা গোন্ধটো যোৱালৈকে। একেবাৰে চিম্পুলকৈ বনাইছোঁ। এইখিনি মাংসখিনি দি দিছোঁ এতিয়া। ভালকৈ আদা নহৰু ভাজি হোৱাৰ পিছত মই আলুখিনি ফ্ৰাই কৰি লোৱা নাই দেই আগতীয়াকৈ। অকণমান মাংসখিনি ভাজি লোৱাৰ পিছতে আলুখিনিও দি দিম। মই বেছিকৈ মছলাও ব্যৱহাৰ কৰা নাই আৰু জ্বলাও বেছি দিয়া নাই। জ্বলা মানে দিয়াই নাই একেবাৰে। সৰু পোৱালি খাব যিহেতু, আলহী সৰু পোৱালি দুটা দৌৰা দৌৰি কৰিছে, সেইটো কাৰণে সোনকালে বনাই দিছোঁ। এইখিনি ভালকৈ ভাজি হোৱাৰ পিছত মই আলু দি দিলোঁ। এতিয়ালৈকে মই হালধি নিমখ একো ব্যৱহাৰ কৰা নাই দেই। অকণমান লাহেকৈ দিম আৰু অকণমান ভাজি লোৱাৰ পিছত। এতিয়া নিমখ আৰু হালধি দি দিছোঁ। এইখিনি দি পেলাই আৰু অকণমান ভালকৈ ভাজি ল'ম। একেবাৰে ড্ৰাইকৈ বনাম, পানীও ব্যৱহাৰ নকৰোঁ মই। ভালকৈ ভাজি ল'ম অকণমান দেৰি। এটা হাতে ভিডিঅ' কৰি আছোঁ যে অকণমান ভিডিঅ'টো বেয়াও হৈছে বাৰু। এতিয়া মই ঢাকোন লগাই দিম। ঢাকোন লগাই অলপ সময় ভাজি ল'ম। অলপ সময় ভজাৰ পিছত মই এয়া মছলা দিছোঁ। অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া আৰু অকণমান গৰম মছলা দিছোঁ। অকণ ব্যৱহাৰ কৰিছোঁ দেই, বেছিও দিয়া নাই। কাশ্মীৰী ৰেড চিলি অকণমান দিছোঁ কালাৰৰ কাৰণে। এতিয়া ধুনীয়াকৈ একেবাৰে ভাজি ল'ম আৰু একদম ড্ৰাই ফ্ৰাই কৰিম। এইয়া ভাজি হৈ গ'ল, চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ। ভাল লাগিছেনে বাৰু?